নমস্কাৰ, মই ধীৰাজ মোহন দাসে কৈছোঁ গুৱাহাটীৰ পৰা। প্ৰথমতে সকলোকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে এটি বিশেষ ঘোষণা কৰিবৰ কাৰণে এই ভিডিঅ'টো কৰিলোঁ। ভিডিঅ'টো হৈছে এনেকুৱা, অসম বা নৰ্থ ইষ্টৰ যিমানবোৰ কম্পিটিশ্যন আমি দেখিবলৈ পাওঁ, তাত মেডেল আৰু ট্ৰফিৰ যিটো ষ্টেণ্ডাৰ্ড অৰ্গেনাইজাৰে মেইনটেইন কৰে, সেইটো খুব এটা মনঃপুত নহয় বুলি আমি বিভিন্ন খেলুৱৈৰ পৰা বা বিভিন্ন মানুহৰ পৰা আমি মাজে মাজে শুনিবলৈ পাওঁ। সেই সংক্ৰান্তত মই কথাবোৰ আমাৰ বডিটেক ফিটনেছ ইকুইপমেণ্ট কোম্পানীৰ লগত যোগাযোগ কৰিলোঁ। তেওঁলোকে এই ক্ষেত্ৰত আমাক সহমত পোষণ কৰিছে আৰু 2025 চনৰ পৰা হ'বলগীয়া যিমানবোৰ কম্পিটিশ্যন হয় অসম বা নৰ্থ ইষ্টত, মানে অসমৰ ওচৰে পাজৰে যিমানবোৰ অঞ্চল আছে, নৰ্থ ইষ্টৰ 7খন ষ্টেট বা ছিকিমকে আদি কৰি 8খন ষ্টেট, তাত যিমানবোৰ কম্পিটিশ্যন হ'ব তাৰে যিটো মেডেলটো বডিটেক ফিটনেছ ইকুইপমেণ্ট কোম্পানীৰ পৰা স্পনচৰ কৰা হ'ব বুলি আমাক আশ্বস্ত কৰিছে। লগতে যদি ভাল ট্ৰফি মেডেলৰ বা অন্য কিবা বস্তুৰ প্ৰয়োজন হয় বুলি তেওঁলোকে যোগাযোগ কৰি দিব। কিন্তু মেডেলটো, এক্সক্লুচিভ মেডেলটো, এটা খুব ধুনীয়া মেডেল তেওঁলোকৰ ফালৰ পৰা স্পনচৰ কৰিম বুলি আমাক সহমত পোষণ কৰিছে আৰু কথা দিছে। গতিকে যিবোৰ অৰ্গেনাইজাৰ আমাৰ মাজত উপস্থিত আছে, যিসকলে বহুত কষ্ট কৰি বিভিন্ন ধৰণৰ খেলবোৰ চলায়, তেওঁলোকে যেন আমাৰ গুৱাহাটীৰ VIP ৰোডৰ বৰবাৰীত অনুষ্ঠিত হব্বা লাইফষ্টাইল নামে যিটো বডিটেক ফিটনেছ ইকুইপমেণ্ট কোম্পানীৰ যিটো শ্ব'ৰুম আছে, তাত যেন যোগাযোগ কৰে। আৰু তলত মই ফোন নাম্বাৰটো দি দিম, আপোনালোকে যেন টেলিফোন যোগে তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰিব। গতিকে আশা কৰিছোঁ 2025 আজিৰ দিনটোৰ পৰা অসমত যিমানবোৰ খেল অনুষ্ঠিত হ'বলৈ গৈ আছে, তাত সুন্দৰ মানৰ মেডেল পোৱাটো খাটাং বুলি আমি ভাবি ল'ব পাৰিছোঁ। এইখিনি কৈ মোৰ সৰু ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। আকৌ লগ পাম। ধন্যবাদ, নমস্কাৰ, থেংক ইউ।